বিজনীত মাটিৰ সীমা ভাংচুৰ, মাৰপিট আৰু হত্যাৰ ভাবুকিৰ অভিযোগত চাঞ্চল্য। চিৰাং জিলাৰ বিজনীৰ ২ নং ভেটাগাঁও ঘোষপাৰা অঞ্চলত মাটিৰ সীমা ভাংচুৰ, অবৈধ দখলৰ চেষ্টা, মাৰপিট, শালীনতা হানি আৰু হত্যাৰ ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপিত হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি ২ নং ভেটাগাঁৱৰ বাসিন্দা সবিতা সাহাই বিজনী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। এজাহাৰত উল্লেখ কৰা মতে তেওঁলোকৰ পৰিয়ালে প্ৰায় ৪০-৪৫ বছৰ ধৰি ভোগ দখল কৰি অহা মাটিৰ সীমা চিহ্নিত কৰি খুটি পুতি ৰাখিছিল। কিন্তু দেওবাৰে একাংশ লোকে দলবদ্ধভাৱে আহি উক্ত মাটিত প্ৰৱেশ কৰি সীমাৰ খুটি আৰু বেৰা ভাঙি পেলোৱাৰ লগতে নতুনকৈ খুটি পুতি মাটি দখলৰ চেষ্টা চলায়। এজাহাৰত ৰতন চৰকাৰ, সুভাষ চৰকাৰ, প্ৰীতম শীল, গোবিন্দ ঘোষ, বলেন বসুমতাৰী, বাপন বৰ্মনসহ কেইবাজনো লোকৰ নাম উল্লেখ কৰা হৈছে। অভিযোগকাৰীৰ দাবী অনুসৰি ঘটনাৰ সময়ত বাধা প্ৰদান কৰাত তেওঁক ঠেলা হেঁচা কৰি মাৰপিট কৰাৰ লগতে অশালীন আচৰণ কৰা হয়। ইয়াৰ উপৰিও অভিযুক্তসকলে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰা বুলিও এজাহাৰত উল্লেখ কৰা হৈছে। ঘটনাৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অভিযোগকাৰীয়ে। সুভাষ সরকার ওই মাটি আমার বেড়াছাড়া ভাঙ্গা দিছে ৪-৫ জন মানুষ নিয়ে আয়া। তারপরে এলো ওরে আমার মাটিটা ভাঙবার কারণে অনুমতি কেরা দিল। ও সরকারের মাটিও যদি হয় পিডব্লিউর মাটি, তবু নোটিশ দিয়া কিন্তু ভাঙতে লাগে। কিন্তু ওই আমার কিরকম করে ভাঙা দিল, আমার সব সীমানার কুটা টুটা উঠায় নিছে। আমি গেছি, আমারে ধাক্কা মারা দিছে, একটা গুছি মারছে। কোন হিসাবে মারলো এটা লাগে? সুভাষ সরকার। কখন ঘটনা এটা মোটামুটি সকাল ৯টায় প্রায় বাজে আজকে। হ্যাঁ। পরবর্তী কি পদক্ষেপ গ্রহণ করছেন আপনি? পরবর্তী পদক্ষেপ গ্রহণ করছি, ওরা ভাঙতাছে। আমি ঘরে ছিলাম না, আমি থানায় গেছি। থানায় যাইয়া এজাহার লেখছি, এজাহার লেখা থানায় দিছি। ঘটনাটো মানে পুৱা ভাঙা চোৰা কৰি আছে, মোৰ মাক মাৰিছে। মই পিছত ঘুমাই আছিলোঁ, টোপনিৰ পৰা উঠি গম পালোঁ। পিছত আমি মাক লৈ থানাত গুচি গ'লোঁ, এজাহাৰ এটা দি আহিছোঁ। কোনে ভাঙিছে? ভাঙিছে সুভাষ চৰকাৰে ৬-৭ জন মানুহ লৈ আনি ভাঙি বেৰা ঠেৰা ঘূৰা কৰি সীমানাৰ খুটি ঠুটি ওলাই দিছে। ওলাৰ পিছত ভাঙি ঠাঙি আৰু আমাৰ ঘৰৰ ওচৰত লগাই দিছে বেৰা, আকৌ পুৰা ভাঙি দিছে। কাই অৰ্ডাৰ দিছে তাৰ ভাঙাৰ কাৰণে? আমাৰ মাটিটো ৰাস্তা বনাব, কি বনাব এইটোতো মই নাজানে। টান কমিটিৰ পৰা কিবা জাননী দিছিল নেকি ৰাস্তা বনোৱাৰ? একো দিয়া নাই এইটো। আৰু এইটো মানে গাঁৱৰ ৰাস্তা, এইটোতো মানে PWD ৰাস্তা নহয়। ইয়াতে এনে আপোনাৰ সৰু গাড়ীগিলা সোমাব পাৰে, কিন্তু চাই ডাঙৰ গাড়ী সোমাব, তাৰ পইচা বেছি আছে কাৰণে ডাঙৰ গাড়ী সোমাব, এইটোতো আমি নাজানো না। তাহোন নাইছে পিছত। আমাৰ 50 বছৰ হৈ গৈছে আমি ঘৰত থকা মানুহ। মোৰ দেউতা ইয়াতেই মৰিল, আৰু আজি বোলে তাহোন কেইদিন আগত আহি এতিয়া তাই এনেকা দম দি আমাৰ ভেড়া ঠেৰাগিলা ভাঙি দিছে। এইটো মই ৰাইজৰ কাছত বিচাৰ চাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ফালে ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰক্ষীয়ে অভিযোগ লাভ কৰি বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। আনহাতে এই সন্দৰ্ভত অভিযুক্ত পক্ষৰ অন্যতম সুভাষ চৰকাৰে সংবাদ মাধ্যমৰ আগত নিজৰ বক্তব্যত কয় যে ৰাইজৰ সহযোগত ৰাস্তাৰ ওপৰত দিয়া সীমাৰ খুঁটি আৰু বেৰা আঁতৰোৱা হৈছে। তেওঁৰ দাবী অনুসৰি উক্ত সীমাৰ খুঁটি আৰু বেৰা ৰাস্তাৰ ওপৰত স্থাপন কৰা হৈছিল আৰু স্থানীয় ৰাইজৰ সহযোগত সেইবোৰ আঁতৰাই ৰাস্তা বহল কৰা হৈছে। ঘটনাটোক লৈ অঞ্চলটোত দুয়োপক্ষৰ মাজত মতানৈক্য অব্যাহত থকাৰ সময়তে আৰক্ষীৰ তদন্তৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। নাই নাই, এনেকুৱা একো নাই। ৰাস্তা গোটেই ৰাইজে ওলাইছে, ওলাই কিনে ইহঁতে ৰাস্তা বেৰাটো ৰাস্তাৰ ওপৰতে দি ৰাখিছিল, ৰাইজৰ ৰাস্তাৰ ওপৰতে। বাচ্চা কাচ্চা স্কুল যাওয়া যদি সব অসুবিধা হয়, সেইকাৰণে ৰাইজে ওলাই সীমানাটো খালি সমান কৰি দিছে। আপোনালোকে লাগিলে যাই চাব পাৰে, চাই কিনে সীমানাটো যিটো আছে সীমানাটো চাই ল'লে হ'ল। নাম নকয়, আপোনাৰ নামটো যে উত্থাপন কৰিলে। এতিয়া চাওক, এইফালে সব আছে
গৰীব গৰীব মানুহ বুজি নাপায়, এখেতে আহিছে, মোৰো ঘৰটো পিছফালে না, ৰাস্তাৰ পিছফালে মোৰ ঘৰটো পিছফালে হোৱাৰ কাৰণে ময়ো যাব লগা হ'ল। এতিয়া এখেতে মোক কিবা টাৰ্গেট কৰি লৈছে, এইটোতো মই ক'ব নোৱাৰোঁ। যেহেতু অভিযোগ করেছে এই মহিলাজনের উপর হাত দেওয়া হয়েছে বলে এনেকুৱা অভিযোগ উত্থাপন। এনেকুৱা ৰাইজ আছে, ৰাইজে চাওক, ৰাইজৰ ইমান ৰাইজ আছে, ৰাইজে একেলগতে ওলাইছে, কাৰোবাৰ ভিডিঅ'ও কৰিছে ৰাইজে, গোটেইখিনি বস্তু ভিডিঅ' কৰা আছে, আপোনালোকে চাই ল'ব পাৰে। আপোনালোকে কিবা আগতে জাননী দিছিল নেকি যে আমাৰ এই বেৰাখিনি? আজি নহয়, এইটো আজি নহয়, মই দেউতা থকা কালৰ পৰা এইটো কেঁচাং চলি আছে সিহঁতক, যে ৰাস্তাটো ঠিক কৰি দিয়ক, ৰাস্তাটো ঠিক কৰি দিয়ক। এখেতে খালি ঠেলিয়ে থাকে, ছোৱালী মানুহ বুলি হয় আৰু জানা যায়। এইবাৰ ৰাইজে ওলাইছে, ৰাইজে ওলাই কিনে যাই ঠিক কৰি দিছে বস্তুখিনি। মণ্ডল অফিচত জনাইছিল নে নাই? মণ্ডল অফিচত এনেকুৱা যোৱা নাই, ৰাজহুৱা এটা মিটিং হৈছে আমাৰ, ৰাজহুৱা আলোচনা, সেইটোতো জানো। আমাৰ গাঁৱৰ ৰাইজে যেতিয়া এটা মিটিং কৰি আলোচনা কৰিল, ৰাইজে নিশ্চয় মণ্ডলক জনাব লাগিছিলে। আপোনালোকে নিজাববীয়াকে হাত দিয়া হস্তক্ষেপ কৰাটোতো বহুত ডাঙৰ কথা হয়। সেইটো চাওক, আমাৰ ৰাইজে এনেকুৱা ওলাইছে, ৰাইজৰ মাটি সমানকে ঠিক কৰি ল'ব লাগে। এইটোতো ইমান ডাঙৰ কেছ বুলি ভবা নাই আৰু কি, আৰু গাঁৱৰে বস্তু, সৰু এটা গাঁও, ইয়াৰ মাজত 20-25 ঘৰ মানুহ আছে, এইখিনি মানুহ ওলাই আহিছে, ওলাই আহি কামখিনি কৰিছে। আৰু আপোনালোকে যাই কেমেৰা দি চাব পাৰে, তাতে যাই চাই ল'ব পাৰে, যিটো সীমানা তাৰ খুঁটি, পুৰণা সীমানা খুঁটি, এই খুঁটি লেভেল কৰি দিয়া হৈছে আৰু একো নাই।